আচলতে চাওক, এইটো অনুষ্ঠান আজি নতুন নহয়, বহুত পুৰণা। 89 বছৰ হ'ল এইটো অনুষ্ঠান চলি আছে। খান নাছিৰুদ্দিন বাগদাদী ৰহমাতুল্লাহ জলচৰ অঞ্চলত যেতিয়া আহিছিল, জংঘল আছিল, তেতিয়া জামাদাৰহাট আপোনাৰ পোষ্ট অফিচ আছিল, ইংৰাজৰ জামানত। সেইটো সময়ত ৰাজঘাটে আছিল, তাতে পোষ্ট অফিচ তাতে আছিল। তাৰ পৰা এইখিনি গোটেইখিনি জংঘল আছিল। ইয়াতে তেখেতে ফাৰ্ষ্ট পদাৰ্পণ কৰে, এই কেন্দ্ৰ গছৰ তলত খেৰী ঘৰ এটাত তেখেতে আহে। বহুদিন ইয়াতে অৱস্থান কৰাৰ পিছত লক্ষীপুৰৰ জমিদাৰ কেনেকৈ গম পায় যে ইয়াতে এজন মানুহ আছে, যিহেতু বাঘৰ লগত আছে, জীৱ জন্তুৰ লগত কেনেকৈ এজন মানুহ থাকে, নিশ্চয় কোনো মানুহ হ'ব, অলি মানুহ আছিল। তেখেতে অলি মানুহ আছিল কাৰণে ইয়াতে থাকিব পাৰিছিল বাঘ ভালুকৰ মাজত। তাৰপিছত লক্ষীপুৰ জমিদাৰৰ পৰা তেখেতে 10,000 বিঘাৰ মাটি পত্তন ল'লে। তেখেতে জমিদাৰ আছিল। তাৰপিছত জংঘল কাটি কাটি ইয়াতে যে মুছাফিৰখানাটো আপোনালোকে দেখিছে, এইটো 1905 চনত এই কাৰণেই কৰিলে যে তেতিয়া জামাদাৰহাটৰ পৰা লক্ষীপুৰলৈ যাওঁতে এই জংঘলৰ মাজেদি মানুহ যাব নোৱাৰিছিল, মাজতে থাকিব লগা হৈছিল, বাঘ ভালুক আছিল। তেতিয়া তেখেতে অনুভৱ কৰিলে যে ইয়াতে এটা থকাৰ স্থান বনাব লাগে। সেইকাৰণে 1905 চনত তেখেতে মুছাফিৰখানা বনাই মানুহবিলাক ইয়াত থাকিছে আৰু খাইছে, আৰু ৰাতিপুৱা ঢোল ঢাঙৰা বজাই লক্ষীপুৰত গৈছে, তাৰ পৰা গাড়ী পাইছে, গুৱাহাটী বা গোৱালপাৰালৈ যোৱাৰ গাড়ীখিনি পাইছে। তাৰপৰা ইয়াতে এইটো হোৱাৰ কাৰণে স্থান পাইছে। তাৰপিছত এইটো মুছাফিৰখানাতে তেখেতে শিক্ষাৰ কথা চিন্তা কৰি প্ৰথমে মক্তব পঢ়িছিল। মক্তবৰ পৰা লাহে লাহে, যিহেতু তেখেতে শিক্ষিত আৰু আধ্যাত্মিক এজন গুৰু আছিল, অলি আছিল, গতিকে তেখেতে ভাবিলে যে এই মানুহখিনি যদি শিক্ষিত কৰা যায়, তেনেহ'লে ইছলাম সম্বন্ধে বা দুনিয়াৰ বেলেগ চাবজেক্ট, ধৰ্ম, বিজ্ঞান, দৰ্শন, ৰাজনীতি, অৰ্থনীতি ইত্যাদিৰ শিক্ষিত হ'ব পাৰে, এই অঞ্চলটো স্বাৱলম্বী হ'ব শিক্ষিত হ'লে, আৰু জাতিৰ মেৰুদণ্ড সেইটো। আৰু তেখেতৰ এটা আছিল, তেখেতৰ কোনো হিন্দু মুছলমান বুলি কথা নাছিল। তেখেতে আপোনাৰ বিভিন্ন জেগাত ভাল ছাত্ৰ, যদি ভাল ছাত্ৰ হয় তেখেতে পঢ়াইছিল, নিজে খৰচ দি বাহিৰত পঢ়িব পঠাইছিল। হিন্দু মুছলমানৰ কোনো কথা নাছিল। এনেকৈ এই জেগাটো লাহে লাহে ডেভেলপ হ'ল। তেখেতে ইন্তেকাল হোৱাৰ পিছত 1935 ইন্তেকাল হোৱাৰ পিছত তাৰপিছৰ পৰা লাহে লাহে এই অনুষ্ঠানটো শিষ্যসকলে আৰু ইণ্টাৰেষ্টেড পাব্লিক আছে, ইহঁতৰ সকলৰ কাৰণে আমি অনুষ্ঠানটো পাতিবলৈ বাধ্য হওঁ। কিন্তু অনুষ্ঠানতো আমি যিখিনি আমাৰ আগতে ছেক্ৰেটাৰী চাহেব কৈ গ'ল যে আমি প্ৰশাসনৰ লগত অত্যন্ত জড়িত, DC SP সকলৰ লগত আমি অহৰহ, আৰু আমাৰ প্ৰেচিডেণ্ট চাহেবো যথেষ্ট পৰিশ্ৰম কৰি লগতে থাকি এই অনুষ্ঠানটো মানে সুচাৰুৰূপে পৰিচালনা কৰে, যথেষ্ট চেষ্টা কৰিছে। আমি কোনো ভুল পন্থা লোৱা নাই। কিন্তু আমাৰ শত্ৰু আছে, কিছুমান মানুহে ভুল কিছুমান কথা বা এডিট কৰি বেলেগ জেগাৰ পৰা এটা ফটো আনি এডিট কৰি প্ৰচাৰ কৰিছে। ইয়াৰ প্ৰমাণ হৈছে, আপোনালোকে প্ৰমাণ দিছে যে এইটো জেগা ইয়াত নহয়, টিনৰ চালিয়ে ঘৰৰ তলত ডেন্স হৈ আছে, এইটো ইয়াত আছে জানো? মন্দিৰৰ দৃশ্য সেইটো আনি ইয়াত যোগদান কৰাৰ অৰ্থটো কি? আমাক বদনাম কৰিব লাগে, আমাক বদনাম কৰাৰ কাৰণে এইটো কৰিছে, কিন্তু এইটো আমাৰ ইয়াত নাই। তাৰপিছত আজি যেহেতু বহুতে কমপ্লেইন কৰিছে, আমি এই পাগলাখানাৰ এইটোতো চোকা দৃষ্টি ৰাখিছিলোঁ, তথাপিও যদি কিবা হৈছে, সেইটোৰ কাৰণে আমি ৰাতিপুৱা আজি এইটো ভাঙি দিছোঁ, কমপ্লিটলি বুলডোজাৰ দি ভাঙি দি সেইটো সমান কৰি দিছোঁ। আপোনালোকে দেখা পাব, অলপ পিছত গৈ হয়তো পাব। গতিকে আমি বিচাৰোঁ যেন নাজানি, কোনোবাই যদি জানিবও খোজে, পিছবাৰ তাই চাওক, মানুহে 3তলা মছজিদটো কিয় বনায়? জাগা নহয় কাৰণে বনায়। মছজিদে 10জন থাকে নেকি? 10জন থাকিলে মানুহ 3তলা মছজিদ কিয় বনাব? 3তলা মছজিদ এই কাৰণে বনাইছে, আমাৰ জাগা নহয়। 3তলাতো জাগা নহয়, এতিয়া শুক্ৰবাৰ 3তলাতো নহয়, আমাৰ আৰু জাগা লাগে, গোটেই অঞ্চলৰ মানুহ, নামাজী মানুহ। আৰু এটা কথা হ'ল কি, বাগদাদুৰ ৰহমাতৰ কেৱল এই বাহ্যিক শিক্ষাৰ কথা নাছিল, তেখেতে আধ্যাত্মিক শিক্ষাৰ কাৰণে বয়াতৰ চিষ্টেম কৰিছে, যিটো গুৰু শিষ্যৰ কথা। সেইটো বয়াতৰ চিষ্টেম দ্বাৰা মানুহৰ আত্মা সংশোধন কৰাৰ কাৰণে
মানুহৰ কলব সংশোধনকৰণৰ কাৰণে এজন মানুহ কেনেকৈ ভাল কৰা যায়, এজন মানুহ নিজৰ পৰিয়ালৰ কাৰণে, সমাজৰ কাৰণে, ৰাষ্ট্ৰৰ কাৰণে, আমাৰ ভাৰতবৰ্ষৰ কাৰণে, অসমৰ কাৰণে এজন ভাল মানুহ হ'ব, শান্তিকামী মানুহ হ'ব, আৰু আমি গোটেই মিলি এটা ধুনীয়া অসম গঢ়ি তুলিম, শক্তিশালী শান্তিৰ ভাৰতবৰ্ষ গঢ়ি তুলিম। এইটো আমাৰ ইংগিত কৰা আছে, এইটো আমাৰ আশা। মোক দাদুৰ ৰহমানটোৰ এইটো আশা আছিল, মোৰ আব্বা দেউতা নুৰুদ্দিন আহমদ কাদিৰ এইটো আশা আছিল। মানুহ শিক্ষিত হোৱাৰ মতলব কি? দেশক জানক, দেশক বুজক, আৰু এই আমি যিটো ভাৰতবৰ্ষত থাকোঁ, এই ভাৰতবৰ্ষ এটা শান্তিৰ দেশ হওক, প্ৰগতিৰ দেশ হওক, শক্তিশালী দেশ হওক, এইটো আমাৰ কামনা, এইটো আমাৰ ইংগিত। গতিকে এইবিলাক আজে বাজে কথা আমি মূল্য নিদিওঁ, আৰু এইবিলাক ভুল কথাৰ আপোনালোকে প্ৰতিবাদ কৰিব, যিহেতু আপোনালোকে সাংবাদিক, সেইটো আপোনালোকে ৰাস্তাটো জানে ভালকৈ। এইখিনি কৈ